নলবাৰীৰ শাহান বিষ্ণুপুৰত ৰাইজৰ শ্ৰমদান হাতে হাতে কুৰলৈ ওলাই আহিল পথ মেৰামতি কৰিবলৈ নলবাৰী খগ্ৰাপাৰ ৰাজচক্ৰ অন্তৰ্গত শাহান বিষ্ণুপুৰ গাঁৱৰ এটা পথ মেৰামতি কৰিবলৈ ওলাই আহিল স্থানীয় লোক শ্ৰমদান কৰি যাতায়াত সুচল কৰি তুলিলে স্থানীয় ৰাইজে নলবাৰীৰ সোণামতি কেহিৰুৱা চক সংযোগী পথৰ মিলন চকৰ সন্মুখেৰে যোৱা পথটি বিধ্বস্ত হৈ পৰিছে পূৰ্বৰ পঞ্চায়তখনিয়ে পথছোৱা নিৰ্মাণ কাৰ্যত কোনো ধৰণৰ গুৰুত্ব নিদিলে যাৰ ফলত গাঁওখনৰ লগতে অঞ্চলটোৰ ৰাইজে জিয়াটো ভুগি আহিছে 2001 চনৰ পৰা আমি পঞ্চায়ত ইলেকশ্যন পাইছো 2001 চনৰ পৰা যিকেইটান সভাপতি আমি পাইছো 15 নং ডিজাৰি গাঁও পঞ্চায়ত আছিল এতিয়া পঞ্চায়তখন হলনি হল এই ডিজাৰি পঞ্চায়তৰ যিখিনি আমি সভাপতি বা কাউন্সিলৰ পাইছো এতিয়ালৈকে আমি এই ৰাস্তাটোত কোনো ধৰণৰ মানে অনুদান পোৱা নাই বা এই ৰাস্তাটো হৈ উঠা নাই ইতিমধ্যে আপোনালোকে গমেই পায় চৰকাৰেটো ঢাকঢোল বজাই আছে সকলো ৰাস্তা ঘাট বা অসমৰ উন্নয়ন কিন্তু আজি এই পৰ্যায়ত আপুনি দেখাই পাইছে এই ধৰণৰ ৰাস্তা আমাৰ মাজত আছে আমি বাৰিষা হলে এই অঞ্চলৰ ৰাইজে আমি ওলাব নোৱাৰো এনেকুৱা এটা পৰ্যায় চলি আছে বিগত 15 বছৰ কংগ্ৰেছৰ শাসনকালত আৰু বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো এই পথছোৱা পকীকৰণ হোৱাটো দূৰৰ কথা যিকোনো উন্নয়ন নকৰাত আজি স্থানীয় যুৱক আৰু ৰাইজে হাতে হাতে কোৰ হাঙি লৈ নিজৰ পকেটৰ ধন খৰচ কৰি চেন গ্ৰেভেল ছটিয়াই পথটো মেৰামতি কৰে ঠিকাৰ জনাইছে এনেকুৱা এখন চৰকাৰ বা এনেকুৱা জনপ্ৰতিনিধিসমূহ যিসমূহ আচলতে হিতাধিকাৰী সৃষ্টি কৰি হলে মানে ভোট বেংকৰ স্বাৰ্থত কাম কৰি আছে কিন্তু ৰাইজৰ যে আমাৰ যে সাধাৰণ ৰাইজৰ যে সমস্যাসমূহ আছে এইসমূহত কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখা নাই আৰু যিসকল জনপ্ৰতিনিধি আছে মানে আটাই মানে কি নিজৰ পকেটখন গৰম কৰাৰ কাৰণে চেষ্টা কৰিছে বা নিজৰ আলহী অতিথিখিনিকে কিবা এটা স্কোপ দিয়াৰ কাৰণে চেষ্টা কৰিছে কিন্তু সাধাৰণ যি ৰাইজ আছে এই সাধাৰণ ৰাইজক ক'ৰবাত আপোনাৰ এখন ৰেচন কাৰ্ড দি বা মাহত 1200 বা 1300 টকা দি কিনে যি ভোট বেংকৰ সৃষ্টি কৰি আছে কিন্তু এই ধৰণৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সদিচ্ছা প্ৰকাশ কৰা নাই তেনেকুৱা জনপ্ৰতিনিধিসকলক আমি ধিক্কাৰ জনাইছো যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে উক্ত গাঁৱৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱা আহাৰো অভিযোগ উঠিছে বাৰিষা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আছে অৱশেষত উপায়বিহীন হৈ আজি হাতে কামে লাগি পৰিল স্থানীয় লোকসকল যে চৰকাৰখনে হওক বা আমাৰ যি জনপ্ৰতিনিধি আছে বা পঞ্চায়তৰে হওক বা স্থানীয় বিধায়ক বা মন্ত্ৰী হওক এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক মানে ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰক ৰাইজৰ উন্নতি সাধন কৰক হিতাধিকাৰীটো বাদ দিয়ক যদি আপোনালোকে এখন কাৰণ গণতন্ত্ৰত চৰকাৰ আহিব চৰকাৰ যাব গতিকে আমি চৰকাৰৰ বিৰুদ্ধে কিবা ক'বলৈ ভয়ো নকৰোঁ কাৰণ আমি সদায় নিজে কৰ্ম কৰি খাব লাগিব গতিকে এনেকুৱা সমস্যাসমূহ তেখেতসকলে গুৰুত্ব আৰোপ কৰক তেতিয়া এখন চৰকাৰ মানে ৰাইজৰ মনত ভাল চৰকাৰ ৰূপে প্ৰতিষ্ঠা হ'ব পাৰিব আৰু এনেকুৱা যে আমাৰ ভিতৰুৱা অঞ্চলৰ ৰাস্তা ঘাটসমূহ আছে তেখেতসকলে ৰাস্তা ঘাটসমূহ মানে ভালদৰে পকীকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক বা এনেকুৱা মানুহক তেখেতসকলে প্ৰতিনিধিত্ব কৰিবলৈ দিয়ক যি সদায় ৰাইজৰ স্বাৰ্থত কাম কৰে আমি বিগত পঞ্চায়ত নিৰ্বাচনতো আমাৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিলে দীপক কলিতা বুলি পঞ্চায়তৰ সভাপতি ৰূপে তেওঁ জয়ী হৈছিলে তেওঁ কিন্তু যিদিনা আহিছিলে ইয়াত ভোট ভিক্ষা কৰিবলৈ তেওঁ কিন্তু আমাৰ চুবুৰীটোত যিখিনি বয়সস্থ মানুহ আছিলে আটাইৰে চৰণ চুই পেলাই তেখেতে ভোট ভিক্ষা কৰিছিলে যে মোক জিকাই লৈ যাওক মই আপোনালোকৰ অঞ্চলটোৰ উন্নয়ন সাধন কৰিম কিন্তু যি তেখেতে জিকি গ'ল তাৰপিছত আমি যোৱা 5 বছৰে তেখেতক ইয়াত দেখাই নাপালোঁ তেখেতে কিন্তু নিজৰ ঘৰৰ চোতালখনো পকী কৰি লৈছে কিন্তু তেখেতে যি নিজৰ মানে আঞ্চলিকৰ মানে কি পঞ্চায়তৰ যি আমাৰ যি গাঁওসমূহৰ ভিতৰৰ গাঁওসমূহ আছে এই গাঁওসমূহৰ যি ৰাস্তাসমূহৰ এনে দুৰৱস্থা দৈনন্দিন আমাৰ এই ৰাস্তাটোৰে বহু মানুহ অহা যোৱা কৰিবলগীয়া হয়